শিৱসাগৰত নাবালক গৰু চোৰৰ আতংক মৰনৈ কিনাৰত দিন দুপৰতে গৰু চুৰি কৰি ধৰা পৰিল নাবালক চোৰ ৰাইজে হাতেলুতে কৰায়ত্ব কৰে গৰু চোৰটোক ঘটনাস্থলীত উপস্থিত শিৱসাগৰ সদৰ আৰক্ষীৰ দল ৰাইজে আৰক্ষীক গতাই দিয়া নাবালক গৰু চোৰটোক বাবুল আলী নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা চুৰি কৰি নিছিল পোৱালিসহ গৰুজনীক জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ শিৱসাগৰত এবাৰ গৰু চোৰৰ আতংক শিৱসাগৰত এবাৰ নাবালক গৰু চোৰৰ আতংক মৰনৈ কিনাৰত দিন দুপৰতে গৰু চুৰি কৰি ধৰা পৰিল নাবালক চোৰ ৰাইজে হাতেলুতে কৰায়ত্ব কৰে নাবালক গৰু চোৰটোক ঘটনাস্থলীত উপস্থিত হয় সদৰ আৰক্ষী দল ৰাইজে আৰক্ষীক গতাই দিয়ে নাবালক গৰু চোৰটোক বাবুল আলী নামৰ এজন ব্যক্তিৰ পৰা চুৰি কৰি নিছিল পোৱালিসহ গৰুজনীক পথাৰলৈ মানে চিঞৰবাখৰ শুনিলো মানে মানুহগৰাকীও ভাইটি ভাইটি বুলি ক'লে তেনেকুৱাতে মই হঠাতে ঘৰৰ পিছফালে গৈছিলো দেখিলো মানুহগৰাকী মই সুধিলো নানি এইটো কি হৈছে কি কাৰণে চিঞৰিছে নহয় গৈ ল'ৰাটোৱে গৰুটো বান্ধি পিনি লৈ গৈছে তেতিয়া মই গ'লো গৈ পিনি দেখিলো ল'ৰাটোক সুধিলো ভাইটি তুমি গৰুটো ক'ত নিয়া নহয় বোলে মোৰ চব্জি খালে মোক খালে নাই মই চব্জি খালে তুমি গৰুটো তোমাৰ ঘৰ ক'ত তেতিয়া ক'লে যে মোৰ ঘৰটো এনেকে আগফালে আছে এই চাইডে বুলি ক'লে তেতিয়া তুমি এইফালে গৰুজনী ক'লৈ নিয়া তেতিয়া মই অলপ সন্দেহ হৈ গ'ল সন্দেহ হোৱাৰ পিছত মই তেখেতক সুধিলো তেওঁ সোধাৰ পিছত তেওঁ ক'লে বোলে মই বোলে চুৰ কৰিবলৈ অহা নাই গৰুজনী মই ধৰিছিলোহে মই তেতিয়া ভিডিঅ'লৈ কল কৰি দিলো গৰুজনী বেলেগৰ বাবুল আলী বুলি কয় তেখেতৰ গৰু তেখেতো আহি পালেহি তেখেত আহি পালেহি তেওঁ গৰুজনী যেতিয়া তেওঁ চম্বি ল'লে তেনেকুৱাতে তেওঁক ল'ৰাটো ৰাখি থলো ৰাখি থোৱাৰ পিছত ভিডিঅ'লৈ মই কল কৰিলো ভিডিঅ' ল'ৰাখিনি আহি পিনি তেওঁলোকক চমজাই দিলো ল'ৰাটোৰ বয়স মিনিমাম 13 বছৰ 14 বছৰ 13 বছৰ 14 বছৰ মানে হ'ব ল'ৰাজন অলপ দাঁতি কাষৰে মানে ভাড়া ঘৰত মইনদিনাৰ নামঘৰী আলি পথ আগতে মানে ধৰি লওক আমাৰ ঘৰতে এটা ঘটনা ঘটি গ'ল এই আমাৰ গিলখন খোলা আছিলে চাৰ্জি থৈছিলে মোবাইল তাৰপা লৈ গুচি গ'ল মোবাইল এটা সেই মোবাইলটো মানে কোনে নিলে মানে চুৰি কোনে কৰিলে কিন্তু আমি নাজানো সংগঠিত হৈ থাকে আৰু মিনিমাম আমাৰ নিজৰ ঘৰৰে গাভিনী গৰুজনী গোহালিৰ পৰা ৰছী কাটি ৰাতি লৈ গৈছিলো আমাৰ ঘৰতো চুৰ হৈছে আমি থানাত মানে ভিডিঅ'ক জনোৱা হৈছিলে